হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এটা ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যন আৰু সেই ৰিক্ৰুইটমেণ্টটোৰ নটিফিকেশ্যনটো আহিছে ডাইৰেক্টৰেট অফ এলিমেণ্টেৰী এডুকেশ্যন অসমৰ ফালৰ পৰা চ' ইয়াতে দেখিছে 228টা স্পেচিয়েল এডুকেটৰ পোষ্ট ওলাইছে চ' আমি যদি অলপ বিশেষ জানিব বিচাৰোঁ তেতিয়াহ'লে আমি চাব লাগিব আৰু লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যনটো হ'ল 30 ছেপ্টেম্বৰ 2025 ঠিক আছে 30 ছেপ্টেম্বৰলৈকে আছে 228টা স্পেচিয়েল এডুকেটৰ পোষ্ট ওলাইছে লোৱাৰ প্ৰাইমেৰী এণ্ড আপাৰ প্ৰাইমেৰী স্কুলত আৰু ইয়াতে আপোনালোকে কেটেগৰী ৱাইজ ভেকেঞ্চি হ'ল লোৱাৰ প্ৰাইমেৰী এল পি স্কুলত ওলাইছে 120টা পোষ্ট আপাৰ প্ৰাইমেৰী ইউ পি স্কুলত ওলাইছে 108টা পোষ্ট ঠিক আছে পে স্কেলটো হ'ল লোৱাৰ প্ৰাইমেৰীত 14,000 to 70,000 গ্ৰেড পে 7,400 আৰু আপাৰ প্ৰাইমেৰীত পে স্কেলটো একেই হয় পে'মেণ্টটোত পৰিব খালি গ্ৰেড পে'টো অলপ বেছি 14,000 to 70,000 প্লাছ গ্ৰেড পে 8,700 ঠিক আছে আৰু ইয়াতে যদি আমি আৰু অলপ ডিটেইলছ যাব বিচাৰোঁ এজ লিমিটটো হ'ল কেণ্ডিডেটজনৰ বয়স 18 ইয়াৰ্ছ হ'ব লাগিব মিনিমাম 18 বছৰ আৰু মেক্সিমাম 40 ইয়াৰ্ছ মানে আপাৰ এজ লিমিটটো 40 ইয়াৰ্ছ ফৰ আনৰিজাৰ্ভ কেটেগৰী এক্স ছাৰ্ভিচমেনৰ কাৰণে 42 ইয়াৰ্ছ OBC MOBCৰ কাৰণে 43 ইয়াৰ্ছ SC ST প্লেইনছ ST হিলছৰ কাৰণে 45 ইয়াৰ্ছ আৰু পাৰ্চনছ উইথ ডিচেবিলিটি PWD কেণ্ডিডেটসকলৰ কাৰণে 50 ইয়াৰ্ছ হয় আৰু এই ডেটৰ যোনটো হেৰি আছে এজ লিমিটৰ ক্ৰাইটেৰিয়া আছে এজ লিমিটৰ ক্ৰাইটেৰিয়াটো নিৰ্ধাৰণ কৰাৰ কাট অফ ডেটটো হ'ল 1 আগষ্ট 2025 চ' 1 আগষ্ট 2025ত আপোনালোকৰ বয়স মিনিমাম 18 বছৰ হ'ব লাগিব আৰু যদি আনৰিজাৰ্ভ কেটেগৰীৰ পৰা হয় 40 ইয়াৰ্ছ হ'ব লাগিব সেই 1 আগষ্ট 2025 তাৰিখৰ দিনাখনে এইখিনি বস্তু ইয়াতে নিৰ্ধাৰণ কৰা হ'ব বাকী ক'লোৱে এক্স ছাৰ্ভিচমেন 42 OBC MOBC 43 SC ST প্লেইনছ ST হিলছ 45 PWD 50 ইয়াৰ্ছ ঠিক আছে স্মল ফেমিলি নৰ্মছ আৰু ইয়াতে এটা স্মল ফেমিলি নৰ্মছ ক্ৰাইটেৰিয়া আপোনালোকে ফিল কৰিব লাগিব 1 জানুৱাৰী 2021 তাৰিখে নহয় বা তাৰ পাছত আপোনালোকে no person having more than 2 living children on or after 1 January 2021 from a single or multiple partners shall be eligible for appointment as per the government policy on small family norms ঠিক আছে so 1 January 2021 তাৰিখে আপোনালোকৰ কোনো পৰ্যায়ত দুটা ল'ৰা ছোৱালীতকে বেছি চিলড্ৰেন হ'ব নালাগিব লিভিং চিলড্ৰেন সিংগল বা মাল্টিপল পাৰ্টনাৰ্ছৰ ফালৰ পৰা চ' এইটো গভৰ্ণমেণ্টৰ ক্ৰাইটেৰিয়া হয় ফেমিলি নৰ্মছৰ স্মল ফেমিলি নৰ্মছৰ আৰু চিটিজেনশ্বিপৰ ক্ষেত্ৰত ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু অসমৰ স্থায়ী বাসিন্দা তেওঁলোক হ'ব লাগিব এডুকেশ্যনেল কোৱালিফিকেশ্যন স্পেচিয়েল এডুকেটৰ LP স্কুলৰ কাৰণে বিচাৰিছে ছিনিয়ৰ ছেকেণ্ডেৰী অৰ ইজ ইকুইভেলেণ্ট ঠিক আছে উইথ এটলিষ্ট 50% মাৰ্কছ লাগিব আৰু লগতে 2 year ডিপ্ল'মা ইন এডুকেশ্যন লাগিব স্পেচিয়েল এডুকেশ্যন ৰিকগনাইজ বাই দি ৰিহেবিলেশ্যন কাউন্সিল অফ ইণ্ডিয়া RCI ঠিক আছে আৰু লগতে দি কেণ্ডিডেট মাষ্ট হেভ দি ATET বা CTET পাছ চাৰ্টিফিকেট ফৰ LP স্কুলছ চ' সেইখিনি বস্তু লাগিব LP স্কুলৰ ক্ষেত্ৰত স্পেচিয়েল এডুকেটৰ LP স্কুল আৰু স্পেচিয়েল এডুকেটৰ UP স্কুলৰ ক্ষেত্ৰত গ্ৰেজুৱেট উইথ এটলিষ্ট 50% মাৰ্কছ এণ্ড BEd ঠিক আছে স্পেচিয়েল এডুকেশ্যন ৰিকগনাইজ বাই দি ৰিহেবিলেশ্যন কাউন্সিল অফ ইণ্ডিয়া আৰু লগতে দ্য কেণ্ডিডেট মাষ্ট হেভ দি ATET বা CTET পাছ চাৰ্টিফিকেট ফৰ UP স্কুলছ ঠিক আছে চ' এইখিনি বস্তু আপোনালোকৰ এইকেইটা এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকে ফুলফিল কৰিলেহে আপোনালোকৰ হ'ব ছিনিয়ৰ ছেকেণ্ডেৰী মানে হায়াৰ ছেকেণ্ডেৰী হয় স্পেচিয়েল এডুকেটৰ LP স্কুলৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী বিচাৰিছে তাতকৈ বেছি বিচৰা নাই চ' এইকেইটা আপোনালোকে কি বুলি কয় আপোনালোকে লোৱাৰ প্ৰাইমেৰী বা আপাৰ প্ৰাইমেৰীত ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া এইকেইটা ফুলফিল কৰিব লাগিব আৰু এপ্লাই কৰিবৰ কাৰণে মই আপোনালোকক অফিচিয়েল এপ্লিকেশ্যনৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে মই লিংকটো দি দিম আপোনালোকে তাতে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে ডকুমেণ্টছবিলাক আপোনালোকে কি ছাবমিট কৰিব লাগিব কালাৰ ডকুমেণ্টছ ছাবমিট কৰিব লাগিব এলং উইথ অনলাইন এপ্লিকেশ্যন ফৰ্ম তাতে গোটেইখিনি বস্তু পাই যাব মই এপ্লিকেশ্যনৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম তাতে গৈ চাব পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব HSLC এডমিট কাৰ্ড SSLC মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট মানে হায়াৰ ছেকেণ্ডেৰী আৰু এনি আদাৰ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট অফ হায়াৰ এডুকেশ্যন BEd ইন স্পেচিয়েল এডুকেশ্যন মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট ৰিকগনাইজ বাই RCI ৰিহেবিলেশ্যন কাউন্সিল অফ ইণ্ডিয়া আৰু ডকুমেণ্ট ইন ছাপৰ্ট অফ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম মানে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট নহয় বা আপোনালোকৰ PRC লাগিব ইয়াতে চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ ATET আৰু CTET সেইখিনি বস্তু লাগিব কেণ্ডিডেটছ উইথ ডিচেবিলিটি উইল হেভ টু এনক্ল'জ চাৰ্টিফিকেটছ অফ ডিচেবিলিটিজ ইছ্যুড বাই গভৰ্ণমেণ্ট অথৰিটি আৰু কোনোবা যদি ডিচেবিলিটিজ কেণ্ডিডেটছ আছে PWD তেওঁলোকে এনক্ল'জ কৰিব লাগিব চাৰ্টিফিকেট গভৰ্ণমেণ্ট অথৰিটিয়ে ইছ্যু কৰা আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে চাৰ্টিফিকেট অফ এক্স ছাৰ্ভিচমেন ইছ্যুড বাই দি ডাইৰেক্টৰ সৈনিক ৱেলফেয়াৰ বৰ্ড আৰু লগতে ৱৰ্ক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট ইফিনি কাৰোবাৰ যদি কিবা ৱৰ্ক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে সেইখিনিও আপোনালোকে ইয়াতে দিব পাৰে ঠিক আছে ষ্টাৰ্টিং ডেট অফ অনলাইন
এপ্লিকেশ্যনৰ ছাবমিশ্যন ডেটটো 28 আগষ্ট 2025 আজিৰ দিনৰ পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন 30 ছেপ্টেম্বৰ 2025 30 ছেপ্টেম্বৰলৈকে আছে আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব আৰু অনলাইন এপ্লিকেশ্যন ফৰ্মখন মই আপোনালোকৰ লিংকটো দি দিম ভিডিঅ' ডেছক্ৰিপশ্যনত ভিডিঅ' ডেছক্ৰিপশ্যন চালেই চেক কৰি চালেই গম পাই যাব তাতে গ'লে গোটেইখিনি বস্তু তাতে পাই যাব আৰু বেলেগে একো চাবলগীয়া নহয় ঠিক আছে কোনোবা যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লগতে বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কিছুমান কোৰ্চেছ এভেইলেবল আছে কোৰ্চবিলাক ল'ব পাৰে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড আৰু নিউমাৰিকেলছ যদি আপোনালোকে বিচাৰে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন আৰু ফৰ্মুলাৰ সৈতে 99 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু কোনোবাই যদি বাকী অন্য ফুল কোৰ্চবিলাক লয় তেতিয়াহ'লে এই মেথছ এপ্টিটিউড নিউমাৰিকেলছ সেইখিনি ইনক্লুডেড থাকিব APSC ফৰেষ্ট ৰেঞ্জাৰ বা ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 349ত কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু আসাম কম্পিটিটিভ এক্সামছ মানে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছ আপোনালোকে কি বুলি কয় এটেম্প কৰিবৰ কাৰণে DHS DME IOS ADRE আসাম পুলিচ APSCৰ ডিপাৰ্টমেণ্টেল এক্সামছ লগতে আপোনালোকৰ যোনখিনি পৰীক্ষা হয় গুৱাহাটী হাইকোৰ্টৰ সেইখিনিৰ কাৰণে অভাৰঅল এটা ফুল কোৰ্চ আছে 400ত কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু কোনোবাই যদি কাৰেণ্ট এফেয়াৰ্ছৰ কোৰ্চ ল'ম বুলি ভাবিছে 2024-25ৰ কাৰেণ্ট এফেয়াৰ্ছৰ কোৰ্চ ল'ব বিচাৰে 99 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 এনে কোৰ্চবিলাকত ফুল কোৰ্চবিলাকত কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে ইয়াতে ল'ব পাৰিব মান্থলি বেচিছত কাৰেণ্ট এফেয়াৰ্ছ আছে আৰু লগতে আপোনালোকে আপকামিং মান্থছবিলাকৰ কাৰণেও কাৰেণ্ট এফেয়াৰ্ছ পাই থাকিব APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 299ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্সৰ ফুল কোৰ্চ এভেইলেবল আছে পেপাৰ অন ইংলিছ পেপাৰ টু কাৰেণ্ট এফেয়াৰ্ছ মেথমেটিক্স ৰিজনিং 150 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজিৰ জেনেৰেল ষ্টাডিজৰ ওপৰত এটা ফুল কোৰ্চ এভেইলেবল আছে 249ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 299ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC জুনিয়ৰ ইঞ্জিনিয়াৰৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 249ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু আপোনালোকে মোৰ পৰা কাৰেণ্ট কোৰ্চ ল'লে মানে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই দিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে জাষ্ট এটা হোৱাটছএপত ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে শ্বেয়াৰ কৰিম এতিয়া বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ 2024 ফুল ইয়েৰ 2025 জুলাইলৈকে কভাৰ কৰা হৈছে আগষ্ট মাহটো কমপ্লিট হোৱাৰ পিছত ছেপ্টেম্বৰ মাহত আগষ্ট মাহৰ কাৰেণ্ট এফেয়াৰ্ছো পাই যাব কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে যদি কোনোবাই কিবা মোৰ পৰা কোৰ্চ লৈ থৈছিলে তেতিয়াহ'লে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু কোনোবা এই হোৱাটছএপ নাম্বাৰটোত অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু পৰা উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটোৱে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব যদি ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে গোটেইখিনি ইম্পৰ্টেণ্ট লিংকছ দিয়া হ'ব তাতে গৈ পেলাই আপোনালোকে চেক কৰিলে মানে পাই যাব গোটেইখিনি অনলাইন এপ্লিকেশ্যনৰ লিংকটো পাই যাব ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ আৰু লগতে কোৰ্চবিলাকৰ কথাও তাতে উল্লেখ কৰা আছে আৰু মোৰ লগতে ছেকেণ্ড চেনেল অসম IQ চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে পাই যাব বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম